শিৱসাগৰত অখিল গগৈক হৰুৱাৰ ভাবুকি মেহেদী আলম বৰাৰ। কংগ্ৰেছৰ সমষ্টিত চলোৱা প্ৰচাৰক লৈ অসন্তুষ্ট মেহেদী আলম। অখিল গগৈ কিমান গভীৰ পানীৰ মাছ জুখিব খুজিছে কংগ্ৰেছে। অখিল গগৈক সীমা নিৰ্ধাৰণ কৰি সকিয়নি কংগ্ৰেছ নেতা মেহেদী আলম বৰাৰ। বিহালীৰ উপ নিৰ্বাচনত বিৰোধী ঐক্যৰ মিত্ৰতাৰ ধৰ্ম ভংগ কৰি নিজ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছিল কংগ্ৰেছে। তাৰ পাছতেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সাংসদ গৌৰৱ গগৈৰ অহংকাৰ কমাই বিজেপিক প্ৰতিহত কৰাৰ যুঁজখনত শক্তিশালী কৰিবলৈ ইটোৰ পাছত সিটো কথাৰে চোকা সমালোচনা কৰি আহিছে বিধায়ক অখিল গগৈয়ে। ইয়াৰ পাছতেই অখিল গগৈৰ বিৰুদ্ধে যুঁজত নামি পৰিছে কংগ্ৰেছ নেতা। কংগ্ৰেছ নেতা মেহেদী আলম বৰাই সংবাদমেলযোগে অখিল গগৈলৈ কেইবাপাতো শৰ এৰিছে। এক প্ৰকাৰে 2026 চনত শিৱসাগৰত অখিল গগৈক হৰুৱাৰ ভাবুকি প্ৰদান কৰিছে মেহেদী আলম বৰাই। আমি অখিল গগৈক ক'ব খুজিছোঁ যে তেখেতে শিৱসাগৰ বিধানসভা আসনখনত কংগ্ৰেছৰ সমৰ্থন নহ'লে 2026ত জিকিব পাৰিবনে? আমি কিন্তু ভাবোঁ যে আমাৰ সমৰ্থন নহ'লে তেওঁ তাত পৰাজিত হ'ব। তেখেতে যদি কংগ্ৰেছৰ সমৰ্থন বিচাৰিছে আৰু বিৰোধী ঐক্য বিচাৰিছে তেন্তে তেখেতে মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ শিকক আৰু তেওঁৰ জিভাত লেকাম লগাওক। কাৰণ তেওঁ যিটো ভাষাৰে কংগ্ৰেছ সম্পৰ্কত দল আৰু নেতা সম্পৰ্কত যি ভাষা প্ৰয়োগ কৰিছে সেই ভাষা কোনো বন্ধুত্বপূৰ্ণ ভাষা নহয়। পূৰ্বে নিজেই মিত্ৰতা ভংগ কৰা কংগ্ৰেছে এতিয়া বিধায়ক অখিল গগৈক মিত্ৰতাৰ ধৰ্ম সোঁৱৰাই দিছে মেহেদী আলম বৰাই। ইফালে ইখনৰ পাছত সিখনকৈ বিভিন্ন বিধানসভাৰ আসনত প্ৰচাৰ চলোৱাক লৈও কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰকাশ কৰিছে অসন্তুষ্টি। আমি অখিল গগৈ ডাঙৰীয়াক ক'ব খুজিছোঁ যে কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী শক্তিৰ প্ৰাধান্য যিবোৰ বিধানসভাত সমষ্টিত বেছি, সেই সমষ্টিসমূহৰ গৈ তেওঁ ৰাজনৈতিক কুচকাৱাজ কৰিছে কৰক, কিন্তু তেখেতসকলে য'ত বিজেপিৰ ঘাটি বুলি যিবিলাক অঞ্চল জনাজাত হৈ আছে আৰু যিবোৰ বিধানসভা সমষ্টিত বিজেপিৰ জনপ্ৰতিনিধি নিৰ্বাচিত হৈছে, সেই আসনসমূহত গৈ সেই অঞ্চলসমূহত গৈ অখিল গগৈয়ে বৃহৎ বৃহৎ জনসভা পাতি ৰাইজক বিজেপিৰ যি জনবিৰোধী ৰাজনীতি সেই সম্পৰ্কে অৱগত কৰাওক। আৰু বিশেষকৈ উজনি অসমৰ বিধানসভা সমষ্টিসমূহত গৈ তেখেতেতো নিজকে জাতীয়তাবাদী বুলি কয়, গতিকে য'ত জাতীয়তাবাদী ধ্যান ধাৰণাৰ এটা ব্যাপক প্ৰভাৱ আছে সেই সমষ্টিসমূহত গৈ তেখেতে নিজৰ প্ৰভাৱ কিমান সভা সমিতি পাতি সাংগঠনিক ভেটি সুদৃঢ় কৰি দেখুৱাওক, তেতিয়াহে প্ৰমাণ হ'ব যে তেওঁ কিমান গভীৰ পানীৰ জাতীয়তাবাদী। আনহাতে 2026ৰ বিধানসভা নিৰ্বাচনক লৈ অখিল গগৈয়ে মন্তব্য কৰিছিল যে যদিহে পুনৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলগীয়া হয় বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ, তেন্তে প্ৰথম চৰ্তটোৱে হ'ব আসন ভাগ বটোৱাৰাক লৈ। এই সন্দৰ্ভতো কংগ্ৰেছ নেতা মেহেদী আলম বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এই এছেছমেণ্টটো পঞ্চায়ত নিৰ্বাচনৰ পিছত কৰা হ'লেও দেখিবলৈ ভাল আছিল। কাৰণ পঞ্চায়ত নিৰ্বাচনত প্ৰত্যেকেই সুকীয়া সুকীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰি কাৰ কিমান শক্তি সঞ্চয় হৈছে সেইটো দেখুৱাব পাৰিলেহেঁতেন। আৰু তাৰপিছত 25খন নালাগে 30খনেই বিচাৰক। কিন্তু কেইখনমান কংগ্ৰেছ প্ৰভাৱাধীন অঞ্চলত গৈ সভা পাতি যদি তেখেতে ভাবিছে যে 25খন আসন এতিয়া দিব, তেতিয়াহ'লে বাকী উজনি অসমৰ সভা পতাৰ পিছত এই সংখ্যাটো বৃদ্ধিও পাব পাৰে। গতিকে তেওঁ 25খনতে কিয় ৰৈ যাব লাগে? আগতে তেওঁ সাংগঠনিক জনগণে তেওঁৰ লগত আছে বুলি বিশ্বাস জন্মাওক। আমি কংগ্ৰেছ দলে তেখেতৰ দলৰ শক্তি অনুযায়ী এৰি দিম সেই আসনসমূহ, কিন্তু তাৰ আগতে তেখেতে প্ৰতিপন্ন কৰিব লাগিব। আনকি ছ'চিয়েল মিডিয়াৰ লগতে বিভিন্নজনে অখিল গগৈয়ে বিজেপিৰে গোপন মিত্ৰালি কৰাৰ অভিযোগক ভিত্তি কৰি কংগ্ৰেছ নেতাগৰাকীয়েও সন্দেহৰ আঙুলি টোৱাইছে এক প্ৰকাৰে। সময় থাকোঁতেই কংগ্ৰেছ বিৰোধী স্থিতি ত্যাগ কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতা মেহেদী আলম বৰাই। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।